নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স 65 বছৰলৈকে বৃদ্ধি পাব আৰু এই সন্দৰ্ভত ইতিমধ্যে অসম চৰকাৰৰ কাৰ্যালয় স্মাৰক পত্ৰ প্ৰকাশ পাইছে। হয়, এয়া চাওক, চৰকাৰী প্ৰাদেশিকৃত মহাবিদ্যালয়ত নতুনকৈ সংলগ্ন হ'বলগীয়া শাখাত নিযুক্তি দিয়া হ'ব 50% অৱসৰপ্ৰাপ্ত শিক্ষকক। ৰাজ্যৰ উচ্চ শিক্ষা বিভাগে শেহতীয়াকৈ এই সম্পৰ্কে প্ৰকাশ কৰা কাৰ্যালয় স্মাৰকত উচ্চ শিক্ষা বিভাগে প্ৰকাশ কৰিছে যে নতুনকৈ স্থাপন হ'বলগীয়া আদৰ্শ ডিগ্ৰী মহাবিদ্যালয়সমূহত নিযুক্তি দিয়া হ'ব 50% অৱসৰপ্ৰাপ্ত শিক্ষকক। চৰকাৰী আৰু প্ৰাদেশিকৃত মহাবিদ্যালয়সমূহত নতুনকৈ সংলগ্ন হ'বলগীয়া শাখাৰ বাবে প্ৰয়োজনীয় শিক্ষকৰ 50% পূৰণ কৰা হ'ব অৱসৰী শিক্ষকৰে। 65 বছৰ বয়সলৈকে এইসমূহ কলেজত শিক্ষকতা কৰিব পাৰিব অৱসৰপ্ৰাপ্ত শিক্ষকসকলে। মাহিলী তেওঁলোকক প্ৰদান কৰা হ'ব 1 লাখ টকাকৈ। আনহাতে অন্য 50% শিক্ষকক নতুনকৈ নিযুক্তি দিয়া হ'ব যদিও তেওঁলোকক 3 বছৰৰ বাবে প্ৰভিজন পিৰিয়ডত থাকিব। মাহিলী 50,000 টকাকৈ তেওঁলোকক দৰমহা প্ৰদান কৰা হ'ব। 3 বছৰৰ প্ৰভিজন পিৰিয়ডৰ পিছত নতুনকৈ নিযুক্ত শিক্ষকজনৰ চাকৰিৰ ভৱিষ্যত নিৰ্ণয় কৰিব মহাবিদ্যালয়ৰ পৰিচালনা সমিতিয়ে। গৱেষণা পত্ৰ প্ৰকাশ, আলোচনা চক্ৰত অংশগ্ৰহণ, শিক্ষকতাৰ অভিজ্ঞতা, প্ৰশাসনিক কাম কাজৰ দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰি নতুনকৈ নিযুক্ত শিক্ষকজনৰ চাকৰিৰ ভৱিষ্যত নিৰ্ণয় কৰা হ'ব। ইপিনে শিক্ষকৰ উপৰি মহাবিদ্যালয়সমূহৰ তৃতীয় বৰ্গৰ চাকৰিসমূহো ফিক্সড পে দৰমহাত প্ৰদান কৰা হ'ব নিযুক্তি। তৃতীয় বৰ্গৰ চাকৰিয়ালসকলক মাহে প্ৰদান কৰা হ'ব 20,000 টকা। লক্ষণীয়ভাৱে কাৰ্যালয় স্মাৰকপত্ৰখনত চৰকাৰী আৰু প্ৰাদেশিকৃত মহাবিদ্যালয়সমূহৰ অধ্যক্ষ নিযুক্তিক লৈও উচ্চ শিক্ষা বিভাগে প্ৰদান কৰিছে নিৰ্দেশনা। চৰকাৰী আদৰ্শ ডিগ্ৰী কলেজসমূহৰ অধ্যক্ষৰ কাৰ্যকাল 5 বছৰ নিৰ্ধাৰণ কৰা হৈছে। গতিকে ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে শেহতীয়াকৈ অসম চৰকাৰে এখন স্মাৰকপত্ৰৰ জৰিয়তে জনাইছে যে ৰাজ্যত নতুনকৈ স্থাপন হ'বলগীয়া আদৰ্শ ডিগ্ৰী মহাবিদ্যালয়সমূহত অৱসৰী শিক্ষকৰে 50% শিক্ষকৰ পদ পূৰণ কৰা হ'ব আৰু এই অৱসৰী শিক্ষক কৰ্মচাৰীসকলে 5 বছৰ আৰু অধিক চাকৰি কৰিব পাৰিব। গতিকে এয়া নিশ্চয় ৰাজ্যৰ মহাবিদ্যালয়সমূহৰ শিক্ষকৰ বাবে এটা অত্যন্ত সুখবৰ, কিয়নো তেওঁলোকৰ চাকৰিৰ অৱসৰৰ বয়স 65 বছৰলৈকে বৃদ্ধি হ'বলৈ গৈ আছে। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।